ধুবুৰী জিলা আৱৰ্ত ভৱনৰ সভাকক্ষত মন্ত্ৰী ৰঞ্জিত দাসৰ সৈতে বৈঠক। অসম চৰকাৰৰ এটি কলি দুটি পাত আঁচনিৰ জৰিয়তে চাহ বাগানৰ শ্ৰমিকসকললৈ ৫,০০০ টকা আগবঢ়োৱাৰ সিদ্ধান্ত লোৱা হৈছে। ৰাজ্যৰ প্ৰতিখন জিলাৰ লগতে ধুবুৰী জিলাতো জিলা প্ৰশাসন তথা ৩খন বাগানৰ নেতৃত্বৰ সৈতে বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকত জিলাখনৰ ৩,০০০ চাহ শ্ৰমিকক ৫,০০০ টকা আগবঢ়োৱা হ'ব। উক্ত বৈঠকত উপস্থিত থাকে ধুবুৰী জিলাৰ আয়ুক্ত দিবাকৰ নাথৰ লগতে বিভিন্ন বিভাগৰ বিষয়া কৰ্মচাৰীসকল। আমি আজি বিশেষকৈ ধুবুৰী জিলাত আমাৰ যি আঁচনি, বিশেষকৈ দুটা আঁচনি, এটা হৈছে এটি কলি দুটি পাত, আৰু এই এটি কলি দুটি পাত যি আঁচনি, সেই আঁচনিৰ জৰিয়তে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা সিদ্ধান্ত লৈছিলে, আৰু সেই সিদ্ধান্ত হৈছে আঁচনিটোৰ নাম হৈছে মুখ্যমন্ত্ৰী এটি কলি দুটি পাত। আৰু এই এটি কলি দুটি পাত হৈছে যিসমূহ বাগান অঞ্চলত কৰ্মৰত যিসমূহ শ্ৰমিক, এই শ্ৰমিকসমূহক ৫,০০০ টকাৰ এককালীন আৰ্থিক সহযোগৰ কাৰণে এটা সিদ্ধান্ত লোৱা আছিলে। আৰু সেইটোৰ কাৰণে প্ৰতিখন জিলাৰ অভিভাৱক মন্ত্ৰীসকলক আমাক সভা অনুষ্ঠিত কৰি তাত কিমান ব্যক্তিয়ে পাবলগীয়া আছে তালিকাসমূহ ঠিক কৰিব দিছিলে। আৰু ধুবুৰী জিলাত যিহেতু ৩খন চাহ বাগান আছে, আৰু সেই চাহ বাগানৰ ভিতৰত প্ৰায় ৩,০০০ তেনেকুৱাকৈ শ্ৰমিকে তেওঁলোকক ৫,০০০ টকা দিয়া হ'ব ধুবুৰী জিলাত। আৰু ঠিক তেনেকুৱাকৈ অসমৰ যিমানবোৰ চাহ বাগান আছে, সমগ্ৰ চাহ বাগানতে এই আঁচনিটো ইণ্ট্ৰডিউচ কৰা হ'ব। আৰু ইয়াৰ লগতে যি আমাৰ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমতা আঁচনি, এই আঁচনিৰ জৰিয়তে অসমৰ প্ৰায় ৩০ লাখ মহিলাক মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰখনে, মোৰ বিভাগটোৱে আমি আত্মনিৰ্ভৰ কৰাৰ কাৰণে তেওঁলোকক প্ৰচেষ্টা হাতত লৈছোঁ। পূৰ্বৰ পৰাই আমাৰ যি ছেল্ফ হেল্প গ্ৰুপৰ সদস্যসকল আছিলে, তেওঁলোকে ইতিমধ্যে ৮ লাখ মহিলাই তেওঁলোকে লাখপতি বাইদেউ হিচাপে ইতিমধ্যে পৰিচিত হৈছিলে। অৰ্থাৎ ৮ লাখ টকীয়া বাইদেউ মানে তেওঁলোকে হৈছে কি, বছৰত ১ লাখ আৰু মাহত ৮,০০০ টকা তেওঁলোকে ইনকাম কৰে। আৰু তেনেকুৱাকৈ ৮ লাখ যদিও আছিলে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ইচ্ছা যে আমি সমগ্ৰ ৩০ লাখ মহিলাক যদি আত্মনিৰ্ভৰ কৰিব পাৰোঁ, লাখপতি বাইদেউ কৰিব পাৰোঁ, তেতিয়াহ'লে আমাৰ মহিলাসকল আত্মনিৰ্ভৰ হ'ব পাৰিব। আৰু মহিলা আত্মনিৰ্ভৰ হ'লেহে আমি আল্টিমেটলি আমাৰ ৰাজ্যখন আত্মনিৰ্ভৰ কৰিব পাৰিম। গতিকে আমাৰ ধুবুৰী অঞ্চলৰ যাতে মহিলাসকলক যাতে আমি আত্মনিৰ্ভৰ কৰিব পাৰোঁ, তাৰ কাৰণে যিসকলে উদ্যমী, কাৰণ তেওঁলোকৰ কাম কৰাৰ ইচ্ছাও থাকিব লাগিব। যিহেতু প্ৰথম ভাগত ১০,০০০ টকা, পৰৱৰ্তী সময়ত ২৫,০০০, তাৰ পৰৱৰ্তী সময়ত আমি ৫০,০০০ টকা, তাৰে ৫০,০০০ টকাৰ ভিতৰত ২৫,০০০ টকাটো আমি ৰাজ্য চৰকাৰৰ পৰা প্ৰদান কৰিম, আৰু ২৫,০০০ টকা তেওঁলোকৰ বেংকৰ জৰিয়তে আমি ঋণ লোৱাৰ দিয়াৰ ব্যৱস্থা কৰিম। আৰু এনেকুৱাকৈ প্ৰায় ধুবুৰী জিলাৰ প্ৰায় ৫০,০০০তকৈ অধিক মহিলাক আমি উদ্যমী কৰাৰ কাৰণে প্ৰচেষ্টা হাতত লৈছোঁ। অৰ্থাৎ তেওঁলোকে নিজে ব্যৱসায় আৰম্ভ কৰিব। সেইটোৰো আজি সভা আছিল, মূলগতভাৱে এই দুটা। বাকী প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ক্ষেত্ৰত জানে আমাৰ এই ধুবুৰী জিলাখনে ইতিমধ্যে কাম সম্পূৰ্ণ কৰিছেগৈ। ১০০% এওঁলোকৰ সম্পূৰ্ণ হৈছে আৰু প্ৰথম স্থানতে আছে। ইয়াৰ উপৰি যাৱতীয় যিমানখিনি বিষয় আছিলে, এই বিষয়খিনি আজি সাধাৰণতে আলোচনা কৰা হৈছিল।